নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 25। এই পাঠ নম্বৰ 25ৰ নাম হৈছে কি? প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ। প্ৰান্তীয় গোট কি আৰু অধিকাৰসমূহ সম্পৰ্কে তোমালোকে ইয়াত জানিব পাৰিবা। প্ৰান্তীয় গোটৰ সমস্যাৰ বিষয়ে জানিব পাৰিবা। প্ৰান্তীয় গোটসমূহৰ গণতান্ত্ৰিক অধিকাৰসমূহ বুজিব পাবা। কৈছে ভাৰত এখন নানা জাতি উপজাতি, বিভিন্ন ধৰ্ম, বৰ্ণ, ভাষা, সংস্কৃতিৰে পৰিপূৰ্ণ দেশ। দেশৰ শান্তি, সমৃদ্ধি আৰু সামগ্ৰিক বিকাশত বিভিন্ন জনগোষ্ঠীৰ লোকসকলে উমৈহতীয়া অৱদান অপৰিহাৰ্য। আমাৰ দেশক এখন সৰ্বোত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ভাৰতীয় সংবিধান দায়বদ্ধ। সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ভাৰতীয়। স্বাধীন ভাৰতত সকলো নাগৰিককে সংবিধান প্ৰদত্ত অধিকাৰসমূহ সমানে ভাগ কৰাৰ অধিকাৰ লাভ কৰিছে। ৰাষ্ট্ৰই দিয়া সুবিধাসমূহ দেশৰ সকলো নাগৰিকে সমানে ভাগ কৰিব পাৰিছে নে নাই, তলৰ ছবি আৰু সংলাপৰ আলমত জানিলেও আহা। ইয়াত চোৱা, দুইজন খেতিয়ক দেখিছেনে? হে ৰংপি, বতৰে এইবাৰ আমাক সহায় কৰিব যেন পাওঁ। গুটি ধানৰ ভঁৰাল ভৰিব লাগে। অ' ৰাভা ককাই, তাকেই আশা কৰি আছো। তাৰপিছত কি কৈছে? বহু দিনৰ মূৰত প্ৰাণ ভৰি নাচিছো দেই। এনেদৰে ৰং ৰহস্যৰে জীৱনটো পাৰ কৰিব পাৰিলে হয়। তাৰপিছত এটা আকৌ বাৰ্তালাপ আছে, চোৱা। কচোন মহাশয়, খবৰটো কি? বিশেষজ্ঞই জৰীপ কৰি আপোনালোকৰ অঞ্চলটোত চূণশিলৰ ভাণ্ডাৰ থকাৰ কথা নিশ্চিত কৰিছে। চৰকাৰে অচিৰেই ইয়াত এটা ডাঙৰ চিমেণ্ট কাৰখানা স্থাপন কৰাৰ কথা চিন্তা কৰিছে। ৰাইজ, আপোনালোকৰ বাবে এটা সুখবৰ আনিছো। কিন্তু এনেকৈ এটা বাৰ্তালাপ হ'ল। তাৰপিছত চোৱা কি কৈছে? মাত্ৰ আপোনালোকে নিজৰ মাটিৰ কাগজবোৰ দেখুৱাওক। প্ৰথমে কৈছে 7 নম্বৰ ব্যক্তিজনে, চোৱা কি কৈছে? তেতিয়াহ'লে আমাৰ কি হ'ব? আমি এই ঠাই এৰি কলৈ যাম? তেতিয়া 8 নম্বৰ ব্যক্তিজনে কৈছে, আপোনালোকৰ একো ক্ষতি নহয় ৰাইজ। চৰকাৰে আপোনালোকৰ মাটিৰ মূল্য দি বেলেগ ঠাইত সংস্থাপন কৰিব। তদুপৰি ভৱিষ্যতে এই কাৰখানাত আপোনালোকে কৰ্মসংস্থাপনো পাব। 9 নম্বৰে কৈছে, মাত্ৰ আপোনালোকে নিজৰ মাটিৰ কাগজবোৰ দেখুৱাব লাগিব। 10 নম্বৰে কৈছে, আমাৰোতো মাটিৰ কোনো কাগজ পত্ৰ নাই। এইবোৰ আমি বোপা ককাৰ পৰা এনেকেই লাভ কৰিছো হওক। 11 নম্বৰ কৈছে, তেনেহ'লেতো উপায় নাই। তাৰপিছত কি কৈছে? সোনকালে কাম আৰম্ভ কৰা, আমাৰ হাতত সময় বৰ কম। চবৰ ঘৰ বাৰী ভাঙি এতিয়া বস্তু বাহিনী বনাওক। তাৰপিছত 13 নম্বৰে কৈছে, কলৈ যাম? কাৰখানাটোৰ আমি কি কাম কৰিম? আমি খেতি কৰিবহে পাৰোঁ। বলচোন সৌ দূৰৰ পাহাৰখনৰ নামনিলৈকে যাওঁ, পাৰিলে তাতেই ঘৰ বাৰী পাতোগৈ। এই গাঁৱৰ মানুহকেইটাক চব উঠাই দিছে কাৰখানা বনাবৰ কাৰণে। তাৰপিছত ইয়াত চোৱা, জাবৰ জোঁথৰ যি আছে, কল কাৰখানাত ধোৱা, নদীত চব পেলাই আছে। এতিয়া কৈছে, ৰংপিহঁতে গাঁৱত কি কৰিছিল? চৰকাৰী বিষয়াজনে তেওঁলোকৰ ওচৰলৈ কি খবৰ লৈ আহিছিল? ৰংপি ৰাভাহঁতক চৰকাৰৰ ফালৰ পৰা কি দিয়াৰ আশ্বাস দিছিল? তো এইখিনি ঘৰ বাৰী এৰি গাঁৱৰ মানুহবোৰ ক'লৈ গ'ল? এইবিলাক তোমালোকে ইয়াত যে পঢ়াই দিলোঁ, এইটোৱে পাহাৰৰ নামনিলৈ গ'ল। এই কথোপকথনবিলাক চাই তোমালোকে এইখিনি কৰিব পাৰিবা। ৰংপি ৰাভাহঁতৰ দৰে আমাৰ সমাজৰ বহু লোকে মাজে সময়ে এনেদৰে বিভিন্ন কাৰণত নিজৰ মাটি ভেটি এৰি কোনোবা অজান আওহতীয়া ঠাইলৈ যাবলগীয়া হয়। ঔদ্যোগিক আৰু অৰ্থনৈতিক বিকাশ, নগৰীকৰণ আদি প্ৰক্ৰিয়াৰ ফলস্বৰূপে এই লোকসকলে নিজৰ স্থায়ী ভেটি এৰিবলৈ বাধ্য হৈ পৰে। পূৰ্বৰে পৰা আৰ্থ-সামাজিক আৰু শৈক্ষিক দিশত অনগ্ৰসৰ এই মানুহখিনিয়ে নিজৰ অধিকাৰ হেৰুৱাই দিশহাৰা হৈ পৰে। লাহে লাহে তেওঁলোকৰ জীৱন জীৱিকাত আউল লাগে। সংস্থানহীন হৈ অ'ত ত'ত সিঁচৰিত হৈ পৰা মানুহখিনি সমাজৰ মূল অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে। এনেদৰে যুগ যুগ ধৰি তথাকথিত অৰ্থনৈতিক বিকাশ, নগৰীকৰণ আৰু আধুনিকীকৰণৰ স্বাৰ্থত সমাজত বহু লোক নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। ফলস্বৰূপে এই লোকসকলে আজি সামাজিক সংকটৰ সন্মুখীন হৈ এক অৱহেলিত জীৱন কটাবলগীয়াত পৰিছে। কোনো এখন সমাজত আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতা ভোগা লোকসকলে প্ৰান্তীয় গোট হিচাপে জনা যায়। ইয়াৰ উপৰি বয়স, লিংগ আদিৰ ভিত্তিতে কেতিয়াবা কিছুমান ব্যক্তি সমষ্টি বা গোট
প্ৰান্তীয় গোটলৈ ৰূপান্তৰিত হয়। এই প্ৰান্তীয় গোটৰ লোকসকলে সন্মুখীন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে অধিকাৰ সম্পৰ্কীয়, অৰ্থাৎ এই গোটৰ অন্তৰ্গত লোকসকলে আৰ্থ-সামাজিক বা আন বিভিন্ন কাৰণত নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হয়। ফলত তেওঁলোকৰ বিকাশৰ ধাৰাও ব্যাহত হয়। সেয়েহে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত প্ৰকৃত অৰ্থ সমতা স্থাপনৰ বাবে প্ৰান্তীয় গোটৰ লোকসকলৰ সমস্যা চিনাক্ত কৰা আৰু তেওঁলোকৰ বিকাশৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন। ওপৰত উল্লেখিত কাৰণৰ উপৰি মাজে সময়ে আন কিছুমান কাৰণতো মানুহে নিজৰ বসবাস জীৱন-জীৱিকা সলনি কৰিবলগীয়া পৰে। তেনেকুৱা কেইটামান উল্লেখযোগ্য কাৰণ তলত আলোচনা কৰোঁ আহা। অসম চাহ খেতিৰ বাবে পৃথিৱী বিখ্যাত। ব্ৰিটিছৰ দিনৰ পৰা অসমত চাহ উদ্যোগ গঢ় লৈ উঠে। সেই সময়ৰ ব্ৰিটিছসকলে অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী বুলি জানি অসমৰ বৃহৎ এলেকাত চাহ খেতি কৰিবলৈ ল'লে। চাহ খেতিৰ বাবে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে বনুৱাৰ প্ৰয়োজন হ'ল। থলুৱা বনুৱাৰ নাটনিৰ ফলত তেওঁলোকে ভাৰতৰ মধ্যভাগৰ পৰা হাজাৰ হাজাৰ বনুৱাৰ আমদানি কৰিলে। দেশৰ আন অঞ্চলৰ পৰা অহা এই বনুৱাসকলে নিজৰ গাঁও সমাজ সকলো এৰি দূৰ প্ৰান্তৰ চাহ বাগিচা অঞ্চলত বসবাস কৰিবলৈ ল'লে। আমি সকলোৱে জানো যে চাহ উদ্যোগ আমাৰ দেশৰ অৰ্থনীতিত বিশেষ অৱদান আগবঢ়াইছে। কিন্তু সেই অৰ্থনৈতিক বিকাশৰ অংশীদাৰ সকলোৱে সমানে হ'ব পৰা নাই। চাহ বনুৱাসকল আৰ্থিক আৰু শৈক্ষিকভাৱে যথেষ্ট অনগ্ৰসৰ। তেওঁলোকৰ কামৰ বাবদ মজুৰি কিমান হ'ব নিজেই ঠাৱৰ কৰিব নোৱাৰে। ফলস্বৰূপে অতি কম মজুৰিত তেওঁলোকে বাগিচাত কাম কৰিবলৈ বাধ্য হয়। আনহাতে বনুৱাসকলৰ মাজত সামাজিক সচেতনতাৰ অভাৱ হেতুকে উপযুক্ত শিক্ষা, স্বাস্থ্য আৰু সুস্বাস্থ্য পাৰিপাৰ্শ্বিক পৰিৱেশ এটা গঢ় ল'ব নোৱাৰে, যাৰ বাবে তেওঁলোকে নিঃস্ব আৰু অৱহেলিত জীৱন যাপন কৰিবলগীয়া হয়। এই মানুহখিনি সমাজৰ মূল সুঁতিৰ পৰা এতিয়াও বহু দূৰত। আমি জানো যে বৃহৎ নদী বান্ধ আঁচনিৰ দ্বাৰা বিদ্যুৎ উৎপাদন, বানপানী নিয়ন্ত্ৰণ, জলসিঞ্চন আদিৰ দৰে জনকল্যাণমূলক সুবিধাবোৰ লাভ কৰিব পাৰি। তদুপৰি এই অঞ্চলৰ আৰ্থ-সামাজিক দিশতো এই বান্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়। থলুৱা নিবনুৱাসকলে সংস্থাপনৰ সুবিধা পায়। এই বান্ধ যে বনাই তাৰ কথা কৈছে। কিন্তু এই বৃহৎ নদী বান্ধৰ আনটো দিশো আছে। নদী বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্ৰয়োজন হয়। আনহাতে বান্ধৰ নামনি অংশত বাস কৰা লোকসকলে নানা অসুবিধাৰ সন্মুখীন হয়। নদীৰ পানীভাগক ওপৰৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্ৰয়োজনীয় পানী নাপায়। নৈৰ পানী তৰাং হোৱাৰ লগে লগে তাত থকা মাছ, পুঠি, বিভিন্ন জলচৰ প্ৰাণীসমূহ বিলুপ্ত ঘটে। নৈপৰীয়া মাছমৰীয়া লোকসকলৰ জীৱিকাত বাধা আহি পৰে, যিহেতু পানীটো বন্ধ কৰি ৰাখে। সেইকাৰণে জলপথেৰে আহা যাহ কৰা লোকসকলৰ যাতায়াতো বিচ্যুতি ঘটে। মুঠৰ ওপৰত সেই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বহুগুণে হ্ৰাস পায়। প্ৰান্তীয় গোটৰ অনগ্ৰসৰতাৰ কাৰক। তোমালোকে ইতিমধ্যে বুজি পাইছা যে সমাজত কিছুমান মানুহ অনগ্ৰসৰতাৰ সন্মুখীন হয়। আনকি গণতন্ত্ৰ ৰাষ্ট্ৰত য'ত সমতা, ন্যায়, স্বাধীনতা আদিয়ে মূল নীতি, তাতো কিছুমান মানুহ বৈষম্যতা আৰু অনগ্ৰসৰতাৰ সন্মুখীন হয়। প্ৰান্তীয় গোটবোৰে ইয়াৰ সঠিক উদাহৰণ। প্ৰান্তীয় গোটৰ অনগ্ৰসৰতাৰ আঁৰত কিছুমান কাৰক থাকে। তাৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ: সচেতনতাৰ অভাৱ, ৰাজনৈতিক প্ৰতিনিধিত্বহীনতা, অৰ্থনৈতিক অনগ্ৰসৰতা, শিক্ষাৰ অভাৱ, জনসংখ্যাগত দুৰ্বলতা। উপৰোক্ত কাৰণত পাছ পৰি ৰোৱা প্ৰান্তীয় গোটসমূহে বিভিন্ন সময়ত সমাজৰ অন্য লোকে সন্মুখীন নোহোৱা কিছুমান নিৰাপত্তাগত সমস্যাৰো সন্মুখীন হ'ব লগা হয়, যেনে স্থানান্তৰৰ সমস্যা, নতুন ঠাইত সংস্থাপনৰ পাছত সন্মুখীন হ'বলগীয়া সামাজিক নিৰাপত্তাগত জীৱিকাৰ সমস্যা ইত্যাদি। ইয়াৰ উপৰি বিভিন্ন সময়ত দেখা যায় যে উচ্ছেদিত হোৱাৰ পিছত বহু লোকে সংস্থাপনৰ সুবিধাও লাভ কৰিবলৈ সমৰ্থ নহয়। তোমালোকে
তোমালোকে ৰংপি ৰাভাহঁতৰ কথোপকথনখিনি মন কৰিবাচোন। তাত গম পাবা কেনেকৈ চৰকাৰী বিষয়া স্থানীয় সংস্থাপনৰ সুবিধা লাভৰ বাবে গাঁৱৰ মানুহখিনিক মাটিৰ কাগজ পত্ৰৰ প্ৰয়োজনীয়তাৰ কথা কৈছে। ৰাভাহঁতৰ গাঁৱৰ মানুহজনে মাটিৰ ক্ষেত্ৰত তেওঁলোকৰ পৰম্পৰাৰ ওপৰতহে নিৰ্ভৰ কৰাৰ কথা কৈছে আৰু সেয়েহে মাটিৰ কাগজ জমা দিব নোৱাৰাটো অসহায়ভাৱে জনাইছে। ফলস্বৰূপে তাত অতি সহজে উচ্ছেদ হৈছে আৰু কাৰখানা গঢ়ি উঠিছে। ৰংপি ৰাভাহঁত তাৰ পৰা নতুন ঠাই আৰু জীৱিকাৰ সন্ধানত ওলাই গৈছে। বহুতো প্ৰান্তীয় গোটে বৰ্তমান সময়ত এনেকুৱা সমস্যাৰ সন্মুখীন হৈ থকা দেখা যায়। যিহেতু সেই গাঁৱৰ মানুহবিলাকে কৈছিলে যে আমাৰ ওচৰত মাটিৰ কাগজ পত্ৰ নাই, এইবিলাক আমাৰ ককাহঁতৰহে হয়। সেইটো কাৰণে কি কৰিলে, পূৰ্বজৰ মাটি আছিল তেওঁলোকৰ হাতত, যি কাৰণে লিখিত কোনো নথি পত্ৰ নথকাৰ বাবে তেওঁলোকক কি কৰিলে, তাৰ পৰা উচ্ছেদ কৰি দিলে। ঠিক আছে। এতিয়া কি কৈছে চোৱা, ওপৰৰ আলোচনাৰ পৰা তোমালোকে জানিব পাৰিলা যে লোকসকল কেৱল এটা কাৰণতে প্ৰান্তীয় গোটলৈ ৰূপান্তৰিত হোৱা নাই। প্ৰতিটো গোটৰে সমস্যাৰ অভিজ্ঞতাসমূহ বেলেগ বেলেগ। বিভিন্ন কাৰণত তেওঁলোক নানা সমস্যাত জৰ্জৰিত হৈ বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হয়। এখন সমাজৰ সামগ্ৰিক বিকাশে সমাজৰ সকলো শ্ৰেণীৰ সকলো অংশৰ লোককে সাঙুৰি লয়। দেশৰ বিকাশত ভাগ ল'বলৈ প্ৰতিজন নাগৰিকেই দায়বদ্ধ। প্ৰান্তীয় গোটৰ লোকসকলো ইয়াৰ পৰা বাদ পৰি নাযায়, কিন্তু সেইসকল লোকৰ অৰিহণা পাবলৈ হ'লে তেওঁলোককো সমাজৰ মূল অংশৰ মানুহৰ দৰে সমান সুবিধা, মৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰা প্ৰয়োজন। এই উদ্দেশ্য আগত ৰাখি আমাৰ দেশৰ সংবিধানে কিছুমান বিশেষ সুবিধা অৱগাহ ৰাখিছে। যেনে এই সুবিধাসমূহ চোৱা। যদিহে প্ৰান্তীয় গোটৰ লোকে তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব হোৱা বুলি অনুভৱ কৰে, তেনেহ'লে ন্যায়িকভাৱে সেই অধিকাৰ পূৰ কৰাৰ দাবী উত্থাপন কৰিব পাৰে। বিভিন্ন জনজাতিসকলৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হৈছে। জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানিৰ সুবিধা প্ৰদান কৰা হৈছে। অসমৰ চাহ জনগোষ্ঠীসকলৰ সুৰক্ষাৰ বাবে অসমৰ চাহ শ্ৰমিক কল্যাণ পৰিষদ আছে। জনজাতি লোকসকলৰ বাবে ভূমি সংৰক্ষণ ব্যৱস্থা কৰা হৈছে। অস্পৃশ্যতা বৰ্জন আইনৰ অধীনত সমাজত সকলো শ্ৰেণীৰ লোকৰ মাজত মিলা-মিছাৰ সুবিধা প্ৰদান কৰা হৈছে। সংখ্যালঘু লোকসকলৰ ভাষা সংস্কৃতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে। শিক্ষাৰ অধিকাৰ আইন 2009 ৰ অধীনত সমাজৰ কোনো ল'ৰা-ছোৱালীয়ে প্ৰাথমিক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নোৱাৰাটো নিশ্চিত কৰিছে। এই অধিকাৰসমূহ সংবিধানে আমাক প্ৰদান কৰিছে। তাৰ পিছত কি কৈছে চোৱা, তোমালোকে আটাইয়ে জানা যে অসমত বিভিন্ন জাতি জনজাতি ভাষা-ভাষী লোক একেলগে বাস কৰে। এই লোকসকলৰ নিজা নিজা ৰীতি-নীতি, সংস্কৃতি, পৰম্পৰা আদি আছে। আমাৰ সংবিধানে এই জাতীয় বৈশিষ্ট্যসমূহৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে। তদুপৰি জনজাতিৰ লোকসকলৰ উন্নয়নৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে। জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰিছে। ভৈয়ামৰ জনজাতিসকলৰ কাৰণে স্বায়ত্তশাসিত পৰিষদ আৰু পাহাৰৰ জনজাতিসকলৰ কাৰণে স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে, যাতে এই লোকসকলে সংবিধানৰ প্ৰদত্ত অধিকাৰসমূহ সমানে ভোগ কৰিব পাৰে। অসমৰ পাৰ্বত্য জনজাতি অধ্যুষিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কাৰ্বি আলং জিলা পৰিষদ আৰু ডিমা হাছাওৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ গঠন কৰা হৈছে। মানে দুই জাগাৰ কাৰণে দুইটা পৰিষদ গঠন কৰা হৈছে। বড়োসকলৰ স্থানীয় স্বায়ত্তশাসনৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC) আৰু মিচিং, তিৱা, লালুং, ৰাভা, দেউৰী আদি জনজাতিসকলৰ বাবে স্বায়ত্তশাসিত পৰিষদ ব্যৱস্থা আছে। গণতন্ত্ৰৰ প্ৰধান লক্ষ্য দেশ আৰু জনসাধাৰণৰ উন্নতি সাধন। এই লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি সকলোৱে গণতান্ত্ৰিক অধিকাৰ সমান অংশীদাৰ হ'ব লাগিব। আমাৰ দেশৰ উন্নতি তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সমাজৰ সকলো শ্ৰেণীৰ লোকে সমানে আগবাঢ়ি যাব আৰু দেশৰ উন্নতিত অৰিহণা আগবঢ়াব। ঠিক আছে, বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল? ইয়াত মনত ৰাখিবলগীয়া কথাসমূহ তোমালোকে পঢ়ি ল'বা। ইয়াৰ পৰা কেতিয়াবা সৰু সুৰা প্ৰশ্ন হয় আৰু ইয়াত থকা প্ৰশ্ন উত্তৰখিনি মই তোমালোকক ধুনীয়াকৈ দি দিছোঁ। এইসমূহ চাই তোমালোকে ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। ঠিক আছে? যিসকলে ইয়াত থকা মই অৰ্থনীতি ছেকশ্যনৰ মই গোটেইখিনি পাঠ কৰাই দিলোঁ। এতিয়া নেক্সট মই ইতিহাস আৰু ভূগোলৰ যিখিনি বাকী আছে এইখিনিও কৰাই দিম। আশা কৰিছোঁ তোমালোকে ভিডিঅ'সমূহ চাই ভালে পাইছা আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহ যোনে যোনে চোৱা নাই চবেই চাই
ল'বা, ঠিক আছে? সকলোকে ধন্যবাদ থাকিল মোৰ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ। সকলোৱে ভালে থাকিবা।